নামনি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ভোট বিভাজনৰ ৰাজনীতিক লৈ এবাৰ মুখ খুলিছে। বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা পৰিষদীয় সমষ্টিত টিপকা অঞ্চলৰ ৰঞ্জয় কুমাৰ ব্ৰহ্মই সাংবাদিকৰ সাক্ষাৎকাৰত অখিল গগৈক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে। লগতে কি মন্তব্য আগবঢ়াই সেয়া আমি আপোনালোকক অলপ শুনাই ল'ব বিচাৰিছোঁ। বগৰীবাৰীৰ পৰা হাছান আলী জোদ্দাৰৰ ৰিপৰ্ট। যিকোনো অসমৰ যি ৰাজনীতিক আমি বেয়াভাৱে চাই আছোঁ, যেতিয়া অৱস্থা বহুত বেয়া। কাৰণ চোৱা, আপোনাৰ 1,20,00,000 জনসংখ্যাত মাইনৰিটি অঞ্চলত অখিল গগৈ বা লুৰিণজ্যোতি গগৈ বা কোনোবা যুদুমুদু UDF কংগ্ৰেছ সেইখনে মানে বিভাজন কৰি আছে, ডিভাইডেড ৰুল পলিচি কৰি আছে। তেওঁলোকে মানে ভাবা নাই যে মানে যিমানে সেইবিলাক ৰাজনীতি কৰি থাকিব ন, একগোট যদি নহয় তেতিয়াহ'লে মই এইটো স্পষ্ট ক'ব পাৰোঁ, কাৰণ আগন্তুক BJP চৰকাৰ আকৌ হ'বই নিশ্চয়। চোৱা, হেমন্ত বিশ্ব শৰ্মা দুৰন্ত চিফ মিনিষ্টাৰক যদি মানে তাক লেং কাটিবলগীয়া যদি হয়, তেতিয়াহ'লে এতিয়া মানে বিহৰ এটা মানে ডাঙৰ এটা জনগোষ্ঠীক লাগিবই। সেইখন জনগোষ্ঠীৰ আপুনি নৰ্থ ইষ্টৰ ট্ৰাইবেল চিফ মিনিষ্টাৰ যদি হ'ব বিচাৰে, তেতিয়াহ'লে মই কৈছোঁ বড়ো কমিটিৰ পৰা যিকোনো এজনে চিফ মিনিষ্টাৰ হ'ব বিচাৰে। আপুনি ভাবে নেকি যে অখিল গগৈ বিভাজন তেওঁতো বিভাজন কৰি আছে। অখিল গগৈ নকওঁ কিয়, কোনোবা নকওঁ কিয়, যুদুমুদু UDF নকওঁ কিয়, কংগ্ৰেছ নকওঁ, খালি মাইনৰিটি ভোটে নষ্ট কৰি আছে। অখিল গগৈ তেওঁক মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ, বা কোনো আপোনাৰ লুৰিণজ্যোতি গগৈ বহুতকেইটা আপোনাৰ UDF তেওঁলোকে মানে এইটোৱে কৰি আছে, মানে বিভাজন কৰি আছে। তেওঁলোকে এতিয়া সাহস আছে যে নিজৰ আহোম জনগোষ্ঠীক লৈ পেলাই 10-15 হাজাৰ বা 1-2 লাখ লৈ পেলাই তেওঁলোকে কি ফিল নকৰে। যেতিয়া আমাৰ হাগ্ৰামা মহিলাৰী আৰু আপোনাৰ প্ৰমোদপুৰত তেওঁলোকে যে আমাৰ জনগোষ্ঠীটো আগবাঢ়ি দিয়ে, তাৰপিছতে আমি বেলেগ জনগোষ্ঠীক আনিব পাৰোঁ, হয় নে নহয়? গতিকে কালি মাইনৰিটি অঞ্চলত তেওঁলোকে যে সেইটো বিভাজন নকৰাকৈ মানে একগোট হৈ পেলাই যদি একগোট যে মিলা মিছা যদি চবে মিলি পেলাই যদি আমি মানে চবে যদি এটা ৰাস্তাত যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি BJP পৰাজয় কৰিব পাৰোঁ। আমি আগন্তুক দিনৰ পৰা চাই আছোঁ যিটো অৱস্থাটো বহুত বেয়া, কাৰণ যে অসমৰ আৰ্থিক অৱস্থাও বহুত বেয়া। ঋণ কিমান লৈ আছে চিফ মিনিষ্টাৰ, অসমৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা নিজৰ কালি ল'বৰ কাৰণে কৈছে 2% যদি চিফ মিনিষ্টাৰ 2% অফ পপুলেশ্যনৰ পৰা চিফ মিনিষ্টাৰ হ'ব পাৰে শৰ্মা টাইটেলৰ পৰা, আমি বড়ো কমিটিৰ পৰা কি হ'ব নোৱাৰোঁ, হয় নে নহয়? বা বিভিন্ন ট্ৰাইবেলৰ পৰা কি হ'ব নোৱাৰে, সেইটো আমি আশা কৰোঁ। তো এইটোৱে যদি কংগ্ৰেছৰ যদি 2026 সঁচাকৈ যদি গভমেণ্ট বিচাৰে, তেতিয়াহ'লে মই বড়ো জাতিৰ পৰা চিফ মিনিষ্টাৰ দিবই লাগিব।